নমস্কাৰ মই মৃন্ময় আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ব্লগাৰ মৃন্ময়। বহুদিন পিছত মই ভিডিঅ'টো বনাই আছোঁ। এই ভিডিঅ'টো এতিয়া যিহেতু আপোনালোক সকলোৱে গমে পায়, এতিয়া ঠাণ্ডা পৰিছে খুব সুন্দৰকৈ, নিউ ইয়েৰ সমাগত, তাৰপিছত ভোগালী বিহু সমাগত। চ' এটা খুব সুন্দৰ আপডেট আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। প্ৰথমে আপোনালোকক এটা পৰিৱেশটো প্ৰথমে দেখুৱাই ল'ব বিচাৰিছোঁ। এইফালে দেখিছে আপোনালোকে পথাৰটো সুন্দৰকৈ ধান চানবিলাক কাটি আছে, কিছুমানৰ কটা হ'ল। এইফালে যিহেতু মই বৰ্তমান পথাৰত আছোঁ, ইয়াৰ পৰিৱেশটো অকণমান দেখুৱাই ল'ব বিচাৰিছোঁ। দেখিছে খুব সুন্দৰ পৰিৱেশ। আপোনালোক সকলোৱে গম পায় যে আমাৰ এটা প্ৰডাকশ্যন আছে সপোন ক্ৰিয়েশ্যন নামৰ। আপোনালোকে বিভিন্ন ভিডিঅ' সপোন ক্ৰিয়েশ্যনৰ পৰা দেখিছে, এই ইউটিউব চেনেলটোতে দেখিছে, নাইবা মই আপডেট দিছিলোঁ তেনেকুৱা যে আমি লাষ্টলি এখন স্কুলো খুলিছিলোঁ সপোন ক্ৰিয়েশ্যনৰ বেনাৰত বা উদ্যোগত। চ' প্ৰত্যেক বছৰৰ নিচিনাকৈ এই বছৰো আমি এটা অনুষ্ঠান মানে ভোগালী বিহুক লৈ পাতিম বুলি সপোন ক্ৰিয়েশ্যনে মনস্থ কৰি যোৱা বছৰ পাতিছিলোঁ আমি পৰম্পৰাগত যি অসমীয়া সাজ, সেই অসমীয়া সাজত ফটো প্ৰতিযোগিতা, সেই অনলাইন ফটো প্ৰতিযোগিতা পাতিছিলোঁ। আৰু এই বছৰ আমি ভোগালী বিহুৰ কাৰণে যিহেতু আপোনালোক সকলোৱে গমে পায় যে উপহাৰ কুপন খেলৰ কথা সকলোৱে গম পায়। উপহাৰ কুপন খেল বৰ্তমান সময়ত কিমান জনপ্ৰিয় হৈ আছে। চ' আমি সপোন ক্ৰিয়েশ্যনে ভাবিছোঁ কি উপহাৰ কুপন খেল এখন অনুষ্ঠিত কৰোঁ। চ' তাৰ কাৰণে ভাবিলোঁ কি আমিতো ইমান ডাঙৰ উপহাৰ যি কুপন খেল সেই অনুষ্ঠিত কৰিব নোৱাৰোঁ। চ' ভোগালী বিহুৰ যিখিনি প্ৰয়োজনীয় সামগ্ৰী, ছাপ'জ গুৰ মিঠাইৰ পৰা আৰম্ভ কৰি চিৰা দৈ যিমান আছে আৰু সকলোখিনি আমি আমাৰ এই উপহাৰ কুপন খেলখনত আমি মানে সেইখিনিক লৈ আমি ভাবিছোঁ খেলখন পাতিম বুলি। চ' অকণমান আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ। এইফালে দেখিছে মোৰ এইটো মোবাইলত ভোগালী ধামাকা উপহাৰ কুপন খেল বুলি আছে। মই আপোনালোকক স্ক্ৰীণত দিম বাৰু। এয়া হৈছে স্থান সূতাৰকুছি, তিলকৰ চক, কামৰূপ, অসম। অৰ্থাৎ সূতাৰকুছি হৈছে বাইহাটা চাৰিআলিৰ ওচৰৰে এখন গাঁও, য'ত আমি খেলখন অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ। চ' প্ৰথম পুৰস্কাৰটো ৰাখিছোঁ তেজাল হাঁহি এটা। চ' এইটো এটা মানে ভোগালীৰ এৰাব নোৱাৰা এটা মানে খাদ্য তালিকাত থকা বস্তু। তেজাল হাঁহিৰ পৰা আৰম্ভ কৰি একদম তেজাল ভকুৱা মাছলৈকে এনেকৈ আমাৰ প্ৰায় 15টা আমি খাদ্য তালিকাত থকা সামগ্ৰী আমি ইয়াতে ৰাখিছোঁ, পুৰস্কাৰ ৰাখিছোঁ। আৰু যিহেতু এক মাঘৰ দিনা এই খেলখন অনুষ্ঠিত কৰা হ'ব মোৰ গাঁৱতে, অৰ্থাৎ সূতাৰকুছি বাইহাটা চাৰিআলিৰ ওচৰতে, তিলকৰ চকৰ ওচৰতে ইয়াতে অনুষ্ঠিত কৰা হ'ব। চ' খেলখন যিমান পাৰি সিমান আমি এতিয়া যিহেতু যোৱাকালি নে পৰহি আমি পোষ্টাৰখন লঞ্চ কৰিছোঁ, আৰু অহাকালি অৰ্থাৎ ভিডিঅ'টো যিহেতু আজি বনাই আছোঁ মই আজি আপলোড কৰিম। অহাকালি অৰ্থাৎ কিমান তাৰিখ হ'ব, অহাকালি হ'লে আপোনাৰ ডিচেম্বৰৰ 3 তাৰিখ অৰ্থাৎ বুধবাৰে গধূলি আমাৰ টিকেট উন্মোচন হ'ব। টিকেটৰ মূল্য একেবাৰে কম ৰাখিছোঁ, আপোনালোকে নাভাবিব যে টিকেটৰ মূল্য বহুত বেছি ৰাখিছোঁ। চ' টিকেটৰ মূল্য আছে 10 টকা। আপোনালোকে যদিহে ভিডিঅ'টো চাই আছে, যিসকলে আমাৰ ওচৰে পাজৰে ভিডিঅ'টো চাই আছে, যদি গম নাপায় মই এই ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ যে যদিহে আপোনালোকে ক্ৰয় কৰিব বিচাৰে টিকট, তেতিয়াহ'লে ক্ৰয় কৰিব পাৰে 10 টকা মূল্যত। আৰু এটা বহি আপোনালোকে ক্ৰয় কৰিলে নিশ্চয় 100 টকাতে হৈ যাব। 120 টকা হয়, 12টা পাত থাকে, কিন্তু 100 টকা দিলে আপোনালোকে 12টা টিকট পাই যাব। চ' এতিয়া বহুতে কুৱেশ্যন কৰিব এই খেলখন অনুষ্ঠিত কৰাৰ উদ্দেশ্য কি। আচলতে এই খেলখন এটা ভোগালীৰ ধেমালিক লৈ অনুষ্ঠিত কৰা, লগতে আমাৰ বিভিন্ন ধৰণৰ উদ্দেশ্য আছে। যিহেতু আমি এটা সামাজিক প্ৰেক্ষাপটত কাম কৰি আছোঁ, সাংস্কৃতিক প্ৰেক্ষাপটত কামবিলাক কৰি আছোঁ। সপোন ক্ৰিয়েশ্যনটো অকল সাংস্কৃতিক কামেই কৰি থকা নাই, সপোন ক্ৰিয়েশ্যনে এতিয়া গৈ আছে সামাজিক ক্ষেত্ৰত বিভিন্ন তেনেকুৱা কামবিলাক কৰিবলৈ গৈ আছে। আপোনালোকে অনাগত দিনত সকলোবিলাক কথাই গম পাব, মই ভিডিঅ'ৰ যোগেদি আপোনালোকৰ আগত জনাম। এইখিনি আপডেট দিবৰ কাৰণে আজিৰ মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আপোনালোকৰ বাবে। যিহেতু ভিডিঅ'টো এডিট কৰি লগালগ আপোনালোকৰ আগত প্ৰকাশ কৰিব লাগিব, আৰু বহুদিন ভিডিঅ' অহা নাছিল এই চেনেলটোত, আহিব এতিয়া ভিডিঅ'বোৰ খুব সুন্দৰকৈ আহি থাকিব। এইখিনি আছিল আমাৰ আজিৰ ভিডিঅ'টো, আৰু যিখিনি পাৰিলোঁ সেইখিনি আপোনালোকক মই জনালোঁ। আৰু যদিহে আপোনালোকে আগ্ৰহী হয় টিকেট কাটিবৰ কাৰণে বা আমাৰ সপোন ক্ৰিয়েশ্যনৰ এই ভোগালীৰ ধামাকা উপহাৰ কুপন খেলখনত অংশগ্ৰহণ কৰিব বিচাৰে, তেতিয়াহ'লে নিশ্চয় আপোনালোকে অংশগ্ৰহণ কৰিব পাৰে। ইয়াত যোগাযোগৰ নাম্বাৰটো দিয়া থাকিব, আপোনালোকে যোগাযোগ কৰিব পাৰিব। চ' ভিডিঅ'বোৰ এনেকৈ আহি থাকিব, আৰু যিদিনাখন খেলা হ'ব সেইদিনাৰ খুব সুন্দৰ ভিডিঅ'বিলাক আপোনালোকক বনাই কিনে মই আপডেট দিম। লগতে আমাৰ যিটো সপোন ক্ৰিয়েশ্যন ফেচবুক পেজ আছে, সেই পেজটোত সকলো খেলাৰ আপডেট হৈ থাকিব, লাইভ হ'ব সেইদিনাখন। ভিডিঅ'টো এইখিনিতে মই শেষ কৰিব বিচাৰিছোঁ, সমাপ্ত কৰিব বিচাৰিছোঁ। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু কথাখিনি গম পাই ভাল পালে। চ' আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম।